নমস্কাৰ ENI আসামলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজি ভিডিঅ'টোত মই NSP পৰ্টেলত ৰেজিষ্টাৰ কৰি কেনে ধৰণে OTR ক্ৰিয়েট কৰিব সেই বিষয়ে ক'বলৈ লৈছো। তাৰ কাৰণে প্ৰথমে গুগলত গৈ NSP স্কলাৰশ্বিপ পৰ্টেল সাৰ্চ কৰিলে ওপৰতে যেটো আহিব NSP তাতে ক্লিক কৰিব আৰু তাৰ পাছত দেখাই আছো এইটো ইন্টাৰফেস আহিব। ইয়াতে এনাউন্সমেন্ট তাতে নোটিছবোৰ থাকে OTR লগইন, এপ্লাই ফৰ স্কলাৰশ্বিপ লগইন, ট্ৰেক ইউৰ পেমেন্ট, আধাৰ সেৱা কেন্দ্ৰ, আধাৰ সিডিং আদি সকলো আছে। যিসকলে অলৰেডি ৰেজিষ্টাৰ কৰিছে OTR ক্ৰিয়েট কৰা তেওঁলোকে OTR তলত থকা লগইনত গৈ পেলাই কৰিব পাৰিব। মই নিউ ইউজাৰ্ছৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছো, গতিকে আমি প্ৰথমে ৰেজিষ্ট্ৰেচন কৰিম। সেই কাৰণে এয়া এপ্লাই ফৰ স্কলাৰশ্বিপৰ লগইনত ক্লিক কৰিলো আৰু এয়া দেখিছে চাওক এপ্লিকেশন লগইন। আৰু যিসকলে কৰিছে গম পাইছে যে OTR দি পেলাই লগইন কৰিব পাৰি, আধাৰ দিও কৰিব পাৰি। যেহেতু এটো ফাৰ্স্ট স্টেপ নিউ ইউজাৰ্ছৰ কাৰণে তেওঁলোকে ৰেজিষ্টাৰ ইয়োৰসেলফত ক্লিক কৰিব লাগিব। আৰু যিসকলে ইতিমধ্যে ৰেজিষ্টাৰ কৰিলে OTR ক্ৰিয়েট কৰিলে তেওঁলোকে OTR চুজ বা আধাৰ চুজ কৰি ল'ব আৰু তাৰ পিছত আধাৰ চুজ কৰিলে আধাৰ নম্বৰটো ভৰাই গেট OTP কৰি OTP টো ভৰাই দি কেপচা কোডটো দিলে এন্টাৰ কৰিব পাৰিব। আৰু যেহেতু নিউ ইউজাৰ তাৰ কাৰণে আমি নতুনকে ক্ৰিয়েট কৰিম, সেই কাৰণে এয়া প্ৰথম গাইডলাইনখন আহিছে দেখিছে ৰেজিষ্টাৰ কৰিবলৈ। ওয়ান টাইম ৰেজিষ্ট্ৰেচন OTR এই নম্বৰটো দি আমি ভৱিষ্যতেও যিকোনো স্কলাৰশ্বিপত এপ্লাই কৰিব লাগিব। সেই কাৰণে এইটো খুবেই বেছি জৰুৰী ক্ৰিয়েট কৰাটো। এইটো নোহোৱাকে আমি কোনো ধৰণৰ স্কলাৰশ্বিপ এপ্লাই কৰিব নোৱাৰিম। গাইডলাইনখিনি ভালকে পঢ়ি লৈ আই এগ্ৰি টু দা ফলোইং এই দুটা বক্সত ক্লিক কৰি নেক্সট কৰিব আৰু নেক্সট কৰাৰ লগে লগে এয়া চাওক এয়া আহিলে। এতিয়া আহি গ'ল ৰেজিষ্টাৰ মোবাইল নম্বৰ। ষ্টুডেণ্টৰে হওক পেৰেণ্টছৰে হওক যিটো এক্টিভ মোবাইল নম্বৰ সেইটো দিব, দি গেট OTP কৰিব, এণ্টাৰ OTP কৰিব আৰু কেপচা কোডটো এণ্টাৰ কৰাৰ পাছত নেক্সট ষ্টেপলৈ যাব। আৰু ইয়াত আহিল EKYC। ইয়াৰ কাৰণে আই হেভ আধাৰ, যদি আধাৰ থাকে ষ্টুডেণ্টৰ নামত আধাৰ দিব, যদি মাইনৰ হয় তেতিয়াহ'লে বা আধাৰ নাই পেৰেণ্টছৰ আধাৰ নম্বৰটো দিব আৰু দি গেট OTP কৰি OTP টো ভৰাই ভেৰিফাই কৰিব। আধাৰ নম্বৰ ফোন নম্বৰ মই এণ্টাৰ কৰি দেখুৱা নাই, মুখৰে কৈ দিছো। সকলোৱে জানে এয়া সদায় সিক্ৰেট কৰি ৰাখিবলগীয়া হয়, গতিকে এইখিনি নিজেই গমে পাইছে। আৰু তাৰ পিছত এয়া আহিল ইয়োৰ বেংক একাউণ্ট ইজ সিডেড উইথ আধাৰ অন NPCI মেপাৰ। যেতিয়া আধাৰ নম্বৰটো ভৰালো সেই আধাৰ নম্বৰটো যোনটো বেংক একাউণ্টৰ লগত সিডিং হৈ আছে সেইটো শো কৰি দিয়ে, আৰু যদি নাথাকে তেতিয়াহ'লে নাই বুলিও আহে, আৰু যদি নাথাকে তেতিয়াহ'লে আপোনালোকে বেংকত গৈ সেইটো কাম কৰি ল'ব, সিডিং কৰাই ল'ব। আৰু নেক্সট আহিলে এয়া দেখিছে এটা ৰেজিষ্ট্ৰেচন নম্বৰ ইয়াতে আহিছে, সেইটো মই ব্লাৰ কৰি দিছো। আৰু এই ৰেজিষ্ট্ৰেচন নম্বৰটো টেক্সট মেছেজতো যিটো ভেৰিফাইড মোবাইল নম্বৰ সেই মোবাইল নম্বৰটো সেন্ড কৰি দিয়ে। আৰু সেই ৰেজিষ্ট্ৰেচন নম্বৰটো লৈ পেলাই আমি ফেচ অথেন্টিকেশ্যন কৰিব লাগিব আৰু তাৰ পাছতহে আমাৰ OTR ক্ৰিয়েট হ'ব। প্ৰথমে প্লে ষ্টৰৰ পৰা NSP OTR আৰু আধাৰ ফেচ RD এই দুটা এপ ডাউনলোড কৰি ল'ব লাগিব। আৰু এইটো হৈছে NSP OTR এপ। এয়া দেখিছে লগইন, ৰেজিষ্টাৰ, EKYC বা ফেচ অথেন্টিকেশ্যন, চেঞ্জ মোবাইল নাম্বাৰ। যোনটো প্ৰয়োজন হয় সেইটো কৰিব লাগিব। আমাৰ আহিব EKYC বাই ফেচ অথেন্টিকেশ্যন, তেতিয়াহে আমি OTR ক্ৰিয়েট কৰিব পাৰিম। তাত ক্লিক কৰিলোঁ, তাৰপিছত যিটো ৰেজিষ্ট্ৰেচন নাম্বাৰ দিছিলে সেই ৰেজিষ্ট্ৰেচন নাম্বাৰটো ইয়াত দি সেন্ড OTP কৰিলোঁ। এয়া আধাৰত থকা নাম, ডেট অফ বাৰ্থ সকলোখিনি ইয়াতে ওলাই যাব। এতিয়া প্ৰচিড ফৰ ফেচ অথেন্টিকেশ্যনত ক্লিক কৰিব লাগিব। এইখিনি মই ব্লাৰ কৰি দিছোঁ আৰু তাৰপিছত গাইডলাইন পঢ়ি নেক্সট কৰিব লাগিব। আৰু লগে লগে এয়া দেখিছে কেমেৰা অন হৈ গৈছে, ফেচ নট ডিটেক্টেড। ফেচ নাই কাৰণে তেনেকৈ আহিছে। ফেচ যেতিয়া বেকত থাকিব ভেৰিফাই হৈ যাব আৰু লগে লগে এয়া আহি যাব ইউ হেভ ছাকচেছফুলি ফিল্ড দ্য ফৰ্ম এণ্ড ইয়োৰ OTR নাম্বাৰ ইজ ডেছ। মই আঙুলিয়ে ঢাকি দিছোঁ আৰু এই OTR নম্বৰটো আপোনালোকৰ টেক্সট মেছেজলৈ আহিব আৰু লগতে এটা পাছৱৰ্ড আহিব। সেই পাছৱৰ্ডটো পাছত চেঞ্জ কৰি দিব লাগিব। আৰু মই ঢাকি দিয়াৰ ৰিজনটো গমেই পাইছে, এইবোৰ বস্তু সদায় সিক্ৰেট কৰি ৰাখিব লাগে। সেইকাৰণে আশা কৰোঁ মোৰ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। আৰু যদি এনেধৰণৰ কিবা বেলেগ কুৱেৰিজ থাকে কমেণ্ট কৰি জনাব। শেষলৈকে চালে ধন্যবাদ।